চৰকাৰী ঘৰৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে। LPG গেছ চিলিণ্ডাৰ এতিয়াৰ পৰা আপোনালোকে লাভ নকৰে, মানে ছাবচিডিটো আপোনালোকে লাভ নকৰে। এনেকুৱা ধৰণৰ এতিয়া চৰকাৰে বহুতো লোকৰ ৰেচন কাৰ্ডৰ পৰা নাম কাটি দিব, আপোনালোকেও ৰেচন কাৰ্ডৰ পৰা নাম কাট খাব। কোনসকল লোকৰ ৰেচন কাৰ্ডখনৰ পৰা নাম কাট খাব মই আপোনালোকক কৈ দিওঁ। আপুনি ক'ৰবাত ধৰি লওক ৰাস্তাত পেচাব কৰিছে, ক'ৰবাত ধৰি লওক আপোনালোকে থু খেকাৰ পেলাইছে, এনেকুৱা ধৰণৰ কাম কৰিলে আপোনালোকৰ ওপৰত তেওঁলোকে একশ্যন ল'ব। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলো ল'ৰা ছোৱালীয়ে যিহেতু এতিয়া গৰম বন্ধ আৰম্ভ হৈ গ'ল, গতিকে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুকত গৰম বন্ধৰ উপলক্ষে এটা বৰ ধুনীয়া পোষ্ট কৰিলে, যিটোত তেওঁ বহুতখিনি কথা লিখিছে যে গৰম বন্ধত ল'ৰা ছোৱালীয়ে কেনেকৈ গৰম বন্ধটো কটাব লাগে, কেৱল মোবাইল ফোন টিপিয়ে তেওঁলোকে গোটেই গৰম বন্ধটো পাৰ কৰি দিব নালাগে, ক'ত ক'ত ফুৰিবলৈ যাব পাৰে, কি কি নতুন বস্তু শিকিব পাৰে, ইয়াৰ ওপৰত তেওঁ ধুনীয়া পোষ্ট এটা ফেচবুকত কৰিছে। গতিকে সম্পূৰ্ণ পোষ্টটো মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ, আপুনি ভিডিঅ'টো পজ কৰি চাব পাৰে। আৰু এইখিনি কথাই মই আপোনালোকক যোৱা 2-3টা ভিডিঅ' আগত কৈছিলোঁ যে ল'ৰা ছোৱালী এতিয়া গৰম বন্ধত বহুতো ল'ৰা ছোৱালী এনেকুৱা থাকিব যি কেৱল মোবাইল টিপিয়ে শেষ কৰি দিব গৰম বন্ধটো। গতিকে সেইসমূহ নকৰি তেওঁলোকে ক'ৰবাত ধৰি লওক ফুৰিবলৈ যাব পাৰে, কিবা নতুন বস্তু শিকিব পাৰে, বা পেৰেণ্টছেও তেওঁলোকক নতুন নতুন কিবা জেগা ফুৰাবলৈ লৈ যাব পাৰে, বা ধৰি লওক ক'ৰবাত মিউজিয়াম এটাই দেখুৱালে, বা আমাৰ অসমতো এনেকুৱা বহুতবিলাক জেগা আছে যিবিলাকৰ বিষয়ে ল'ৰা ছোৱালীয়ে জনাটো বহুত বেছি প্ৰয়োজনীয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেনেকুৱা এটা পোষ্টে কৰিছে। গতিকে আপোনালোকে সেই পোষ্টটো এবাৰ নিশ্চয় পঢ়ি চাব, বহুতেই তেওঁ ধুনীয়া কেইটামান কথা তাত লিখিছে। আগবাঢ়িছে আজি প্ৰথমটো খবৰলৈ। প্ৰথমটো খবৰেই কিন্তু গৰম বন্ধক লৈ আহিছে আৰু খবৰটো আহিছে লখিমপুৰ জিলাৰ পৰা। লখিমপুৰ জিলাৰ শিক্ষা বিভাগে এতিয়া লখিমপুৰৰ বহুত কেইখন প্ৰাইভেট স্কুলক এটা জাননী জাৰি কৰিছে যে তাৰ বহুতবিলাক স্কুলে এতিয়াও তাত গৰম বন্ধ দিয়া নাই। গতিকে সোনকালে তেওঁলোকক গৰম বন্ধ দিবলৈ কৈছে, আৰু যদি তেওঁলোকে সেইটো নিদিয়ে তেওঁলোকৰ ওপৰত নিশ্চয় তেওঁলোকে কিবা একশ্যনো ল'ব পাৰে। গতিকে বহুতো লোকে কৈ আছে যে অসমৰ এতিয়া বহুতবিলাক এনেকুৱা প্ৰাইভেট স্কুল আছে য'ত এতিয়াও গৰম বন্ধ ষ্টাৰ্ট হোৱা নাই, মানে জুলাই 5-6 তাৰিখলৈকে গৰম বন্ধ ষ্টাৰ্ট হোৱা নাছিলে, আৰু বহুতবিলাকত এতিয়াও গৰম বন্ধ তেওঁলোকে দিয়াই নাই। আৰু যিটো বৰ্তমান গৰম অসমত পৰিছে, গতিকে সেই সময়ত যদি গৰম বন্ধ নিদিয়ে তেতিয়াহ'লে গৰম বন্ধ একচুৱেলি দিব কেতিয়া? গতিকে তাক লৈ জাননী জাৰি কৰিছে লখিমপুৰ শিক্ষা বিভাগে বহুত কেইখন প্ৰাইভেট স্কুলত। গতিকে তেওঁলোকে এতিয়া সোনকালে গৰম বন্ধ দিব লাগিব বুলি কৈছে। গতিকে আপোনালোকৰ জিলাত এনেকুৱা ধৰণৰ কিবা কাণ্ড হৈছে নেকি? কোনোবা প্ৰাইভেট স্কুলে গৰম বন্ধ এতিয়াও দিয়া নাই নেকি? মানে কিছুমান শ্ৰেণী থাকে তাত যাক ধৰি লওক গৰম বন্ধ নিদিয়ে, 15 দিন দিয়ে বা 10 দিন দিয়ে। গতিকে যিবিলাক সৰু সৰু শ্ৰেণী থাকে, মানে ক্লাছ 5, 6, 7 বা ধৰি লওক তাতকৈ তলৰ যিবিলাক ক্লাছ থাকে বা 8লৈকেতো গৰম বন্ধ দিয়েই বাৰু। গতিকে আপোনালোকৰ জিলাৰ তেনেকুৱা ধৰণৰ স্কুল আছে নেকি য'ত এতিয়াও গৰম বন্ধ দিয়া নাই? নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। হৈছে পিছৰটো খবৰলৈ। খবৰটো আহিছে গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা। যোৱা কেইদিনমানৰ আগৰ এটা ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে আমাৰ অসম চৰকাৰে কিছুমান নতুন নিয়ম আনিবলৈ গৈ আছে, যিসমূহ নিয়মত কি হ'ব, আপুনি ক'ৰবাত ধৰি লওক ৰাস্তাত পেচাব কৰিছে, ক'ৰবাত ধৰি লওক আপোনালোকে থু খেকাৰ পেলাইছে, বা আপোনালোকে ৰাস্তাত এনেকুৱা ধৰণৰ কিছুমান কাম কৰি আছে যিবিলাকে ধৰক লেতেৰা কৰে, এনেকুৱা ধৰণৰ কাম কৰিলে আপোনালোকৰ ওপৰত তেওঁলোকে একশ্যন ল'ব বুলি কৈছিলে। গতিকে সেই নিয়মসমূহ গুৱাহাটীৰ পৰা আৰম্ভ হ'ব বুলি কৈছিলে। গতিকে এতিয়া গুৱাহাটী পৌৰ নিগমৰ কিছুমান নতুন নিৰ্দেশনা আহি গ'ল। নিয়ম উলংঘাত তেওঁলোকে বহুতখিনি নিয়ম বান্ধি দিছে, যেনে নলাত সামগ্ৰী পেলাই পানীৰ স্বাভাৱিক যদি আপুনি প্ৰৱাহ বন্ধ কৰে তেনেহ'লে 25,000 টকা আপোনাক ফাইন লগাব। চৰকাৰী দেৱাল, বিদ্যুতৰ খুঁটা, সেতু আদিত পোষ্টাৰ লগালে আপোনাক 5,000 টকা ফাইন লগাব। GMCৰ সীমাৰ ভিতৰত ৰাসায়নিক আৱৰ্জনা পেলালে আপোনাক 5,000 টকা ফাইন লগাব। ক্ষতিকাৰক পদাৰ্থ অবৈধভাৱে নিষ্কাশন কৰিলে 2,000 টকা ফাইন লগাব। ৰাজহুৱা স্থানত নিৰ্মাণ সামগ্ৰী ৰাখিলে আপোনাক 2,000 টকা ফাইন লগাব। নৈ, নলা, জলাশয়ত আৱৰ্জনা পেলালে 1,000 টকা ফাইন লগাব। মাছ, হাঁহ, কুকুৰা আৱৰ্জনা মুকলিত পেলালে 1,000 টকা ফাইন লগাব। নিষিদ্ধ প্লাষ্টিক বেগ ব্যৱহাৰ কৰিলে 500 টকা ফাইন লগাব। মুকলি স্থানত শৌচ প্ৰস্ৰাৱ কৰিলে 500 টকা ফাইন লগাব। মুকলি স্থানত জৈৱ চিকিৎসাৰ আৱৰ্জনা পেলালে 500 টকা ফাইন। ৰাজহুৱা স্থানত জন্তুৰ মলমূত্ৰ পেলালে 500 টকা ফাইন। উদ্যান, পৰ্যটনস্থলীত আৱৰ্জনা পেলালে 500 টকা ফাইন। নিগমৰ পানী যোগান ব্যৱস্থাত বাধাৰ সৃষ্টি কৰিলে 500 টকা ফাইন। নলা নৰ্দমাত ব্যৱস্থাৰ ক্ষতি কৰিলে 500 টকা ফাইন। গছ গছনি কাটি পথ, নলা নৰ্দমাত পেলালে 500 টকা ফাইন। আৰু ৰাজহুৱা স্থানত পিক পেলালে আপোনালোকক 300 টকা ফাইন লগাব। গতিকে এই যিসমূহ চৰকাৰে নিয়ম বান্ধিছে বা গুৱাহাটী পৌৰ নিগমে যিখিনি নিয়ম তেওঁলোকে বান্ধিছে, এই নিয়মখিনি যদি কোনোবাই বিৰোধিতা কৰে তেনেহ'লে মই আপোনালোকক এটা কথাই ক'ম যে আপোনালোকে নিজৰ জেগাডোখৰ বা নিজৰ দেশখন বা নিজৰ ৰাজ্যখন চাফ চিকুণ হৈ থকাটো নিবিচাৰে নি? গতিকে
এই যিখিনি তেওঁলোকে নিয়ম বান্ধি দিছে মইতো 110% ছাপোৰ্ট কৰিছোঁ আৰু মই ভাবোঁ যে এই নিয়মসমূহ আমাৰ অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত তেওঁলোকে অনাটো বহুত বেছি প্ৰয়োজনীয় যাতে এনেকুৱা ধৰণৰ যদি লেতেৰা আৱৰ্জনা বা ধৰি লওক নলা নৰ্দমাত জাবৰ পেলোৱা পানী গৈ থকা ধৰি লওক আপোনাৰ যিবিলাকে পানী আমাৰ চলাচল কৰি থাকে তাত বন্ধ কৰি দিয়া তাত প্লাষ্টিক বস্তু পেলাই মেলি পিছত বৰষুণ দিয়াৰ লগে লগে গোটেই জেগাডোখৰ পানী হৈ যায় এনেকুৱা ধৰণৰ যদি কোনোবাই কাণ্ড কৰে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ ওপৰত জৰিমনা লগোৱাটো বহুত বেছি প্ৰয়োজনীয় আৰু এই যিসমূহ নিয়ম তেওঁলোকে এতিয়া ষ্টাৰ্ট কৰিছে গুৱাহাটীৰ পৰা মই আশা কৰোঁ যে তেওঁলোকে অতি সোনকালে আমাৰ সমগ্ৰ অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত যাতে এই নিয়মসমূহ তেওঁলোকে বান্ধি দিয়ে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ বৰ্তমান আমাৰ দেশত এটা কণ্ট্ৰভাৰ্চি চলি আছে যিটো কণ্ট্ৰভাৰ্চিৰ বিষয়ে মই যোৱাকালি ভিডিঅ'টো কৈছিলোঁ সেইটো হৈছে আপোনাৰ E20 পেট্ৰল গতিকে এই পেট্ৰলটোক লৈ এতিয়া বহুতে প্ৰশ্ন কৰিছে যে এইটো যদি মানুহে ব্যৱহাৰ কৰে তেওঁলোকৰ গাড়ী মটৰ এইবিলাক বেয়া কৰি পেলাব গতিকে সেই সময়তে নীতিন গাডকাৰীয়ে কৈছে যে E20 পেট্ৰল ব্যৱহাৰ কৰি নষ্ট হোৱা এখন গাড়ী দেখুৱাই দিয়ক দিল্লীৰ এক অনুষ্ঠানত এই প্ৰত্যাহ্বান কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকী E20 পেট্ৰলৰ কাৰণে কুঁহিয়াৰ খেতিয়কৰ অতিৰিক্ত 45,000 কোটি উপাৰ্জন হৈছে বুলি কৈছে আৰু গোমধানৰ পৰা ইথানল প্ৰস্তুত কৰাৰ কাৰণে গোমধানৰ MSP দুগুণ হৈছে বুলি কৈছে অধিক মাত্ৰা ইথানল মিশ্ৰিত পেট্ৰল আনিবলৈ আইন সংশোধনৰ পোষকতা কৰিছে মন্ত্ৰীগৰাকীয়ে গতিকে তেওঁ কৈছে যে অধিক মাত্ৰাত ইথানল মিশ্ৰিত কৰিবৰ কাৰণে তেওঁলোকে আইন আনিব বুলি কৈছে মানে আইন আনিব লাগে বুলি পোষকতা কৰিছে গতিকে আৰু কৈছে যে যিসকল লোকে ধৰি লওক কৈ আছে E20 পেট্ৰল মিশ্ৰিত কৰিলে গাড়ী বেয়া হ'ব তেওঁলোকক এতিয়া প্ৰমাণ দেখুৱাবলৈ কৈছে গতিকে এফালে মানুহে কৈ আছে যে ইথানল মিশ্ৰিত পেট্ৰল তেওঁলোকে ব্যৱহাৰ নকৰে আৰু এফালে চৰকাৰে কৈ আছে যে ইথানল মিশ্ৰিত পেট্ৰল যদি মানুহে ব্যৱহাৰ কৰে তেনেকুৱা ক্ষেত্ৰত কোনো ধৰণৰ গাড়ী বেয়া নহয় ইয়াৰ ফলত কুঁহিয়াৰ খেতিয়কৰ ধৰি লওক উপাৰ্জন বাঢ়িব লগতে ধৰি লওক গোমধান খেতিয়কৰ যি MSP আছে সেইটো বাঢ়িব বুলি কৈছে গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব হৈছে পিছৰটো খবৰলৈ এই খবৰটো আহিছে কিন্তু চাইনাৰ পৰা খবৰটো অকণমান প্ৰয়োজনীয় খবৰ মই সেইকাৰণে আপোনালোকক দি দিওঁ বুলি ভাবিলোঁ আমাৰ ভাৰতবৰ্ষত ধৰি লওক এজন যদি নেতাই বা এজন যদি চৰকাৰী বিষয়াই কিবা এটা ধৰি লওক ঘুষখোৰী কৰিলে মানে একদম 1,000 কোটি টকা ঘুষ খাই আছিলে পিছত ধৰা পৰিলে কি হয় সেই ব্যক্তিজনৰ প্ৰথমে জেললৈ যায় তাৰপৰা ধৰি লওক এবছৰমান কেতিয়াবা জেললৈ থাকে কেতিয়াবা 4-5 মাহ জেললৈ থাকে আৰু যদি ভাল কানেকশ্যন থাকে তেনেকুৱা ক্ষেত্ৰতো জেলৰ পৰা ওলাই আহে সোনকালে কিন্তু এটলিষ্ট ধৰি লওক বোলে 6 মাহ 7 মাহ জেলত থাকিলে আৰু তাৰ পৰা মুকলি আকাশৰ তললৈ গুচি আহিলে আৰু মানুহও পাহৰি যায় কিন্তু চাইনাত তেনেকুৱা নহয় ঘুষ লোৱাৰ কাৰণে চাইনাত মৃত্যুদণ্ড দি দিয়া হ'ল চীনৰ এজন অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াক মৃত্যুদণ্ড আদালতৰ 30 বছৰ চাকৰিকালত ইয়াং ইয়াওলিং নামৰ ব্যক্তিজনে 3,083.74 কোটি টকা ঘুষ লোৱাৰ অভিযোগ প্ৰতিপন্ন হৈছিল আৰু তাৰ পাছতে তেওঁক মৃত্যুদণ্ড বিহি দিলে চাইনাত এই চৰকাৰী চাকৰিয়ালজনে 30 বছৰ প্ৰথমে চাকৰি কৰিলে আৰু চাকৰি কৰাৰ পাছত যেতিয়া অৱসৰ ল'লে তাৰ পাছত গম পোৱা গ'ল যে এইজন ব্যক্তিয়ে 1,000 কোটি টকা লুণ্ঠন কৰিছে আৰু তাৰ পাছত চাইনাৰ আদালতে সেই ব্যক্তিজনক মৃত্যুদণ্ড ৰায় দিলে গতিকে আমাৰ দেশতো আমি তেনেকৈ ধৰি লওক 1,000 কোটি টকা লুণ্ঠন আমি শুনিবলৈ পাই থাকোঁ বা শ কোটি টকা আমি লুণ্ঠন শুনিবলৈ পাই থাকোঁ কিন্তু তাৰপিছত কি হয় তেওঁলোকক প্ৰথমে ধৰি লওক ইনভেষ্টিগেশ্যন হ'ব ইনভেষ্টিগেশ্যন হোৱাৰ পিছত কিছুমানত ধৰা পৰে কিছুমানত নপৰে কেতিয়াবা জেললৈ যায় আৰু জেললৈ যোৱাৰ পিছত তাৰপাছত ওলাই আহি সেই ব্যক্তিজন ক'লৈ গ'ল আমি একো গম নাপাওঁ তেওঁ কি শাস্তি বিহিলে একো আমি তাৰ বিষয়ে গম নাপাওঁ কিছুমানে গৈ মেলি পলিটিকেল পাৰ্টিও জইন কৰি লৈগে গতিকে আমাৰ দেশতো এনেকুৱা কিছুমান আইন আহিব লাগে যে যেতিয়া এজন বিষয়াই বা এজন ধৰি লওক মন্ত্ৰীয়ে এটা ধৰি লওক লিমিট ক্ৰছ কৰি যোৱা যেতিয়া ধৰি লওক তেওঁলোকে মানে লুণ্ঠন কৰেগৈ তেতিয়া তেওঁক এনেকুৱা এটা শাস্তি বিহিব লাগে যিটো শাস্তিৰ ফলত বেলেগে যাতে সেই ধৰণৰ খেলি মেলি কৰিবলৈ সাহস নকৰে এতিয়া লুণ্ঠন কৰিলে ধৰি লওক কাৰোবাক মৃত্যুদণ্ড দি দিবও নোৱাৰে কোনোবাই বোলে ধৰি লওক আপোনাৰ লাখ টকা লুণ্ঠন এটা কৰিলে তেওঁক মৃত্যুদণ্ড দি দিবগৈ নোৱাৰে কিন্তু এনেকুৱা এটা শাস্তি বিহিব লাগে যিটো শাস্তি দেখা পোৱাৰ পিছত বেলেগ এজন ব্যক্তিয়ে যাতে সেই কামটো কৰিব নোৱাৰে তেনেকুৱা এটা পদক্ষেপ ল'ব লাগে যাৰ ফলত আমাৰ দেশৰ পৰাও দুৰ্নীতি বহুত পৰিমাণৰ মই কমিব বুলি ভাবোঁ আপোনালোকে ইয়াৰ ওপৰত কি ভাবে নিশ্চয় তলত কমেণ্ট এটা কৰিব ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে সৰু এটা অনুৰোধ আপুনি যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে আৰু এতিয়ালৈকে যদি আপুনি ভিডিঅ'টোত লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে আহিবলগীয়া সময়ত প্ৰত্যেকটো ভিডিঅ'ৰ আপোনালোকে নটিফিকেশ্যন লাভ কৰে আগবাঢ়িছে পিছৰটো খবৰলৈ মই আপোনালোকক প্ৰায় ভিডিঅ'তে কৈ থাকোঁ যে আমাৰ ৰাজ্যতে হওক বা আমাৰ দেশতে হওক বৰ্তমান অনলাইন ফ্ৰডৰ যিটো পৰিমাণ বাঢ়ি গৈছে ইয়াৰ ফলত মানুহৰ বেংক একাউণ্ট কেতিয়া লুটি লৈ গুচি যায় মানুহৰ পাৰ্চনেল ডেটা কেতিয়া লিক হৈ যায় ইয়াৰ বিষয়ে কোনো অৱগত নহয় গতিকে সেই সময়ত এটা খবৰ পোহৰলৈ আহিছে যে ৰাজ্যত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা 6 মাহত চাইবাৰ টোল ফ্ৰী নম্বৰ 30ত অভিযোগৰ সংখ্যা 9,925টা 6 মাহত অপৰাধী চক্ৰে প্ৰবঞ্চনাৰে সৰকাইছে 58.98 কোটি টকা আৰু চাইবাৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হৈছে 14.81 কোটি টকা দিল্লীৰ পাছত EFIR পঞ্জীয়ন কৰা ৰাজ্য হ'ল অসম EFIR চানমাৰী থানাত ৰুজু হ'ল প্ৰথমটো গোচৰ 10 লাখতকৈ অধিক টকা চাইবাৰ প্ৰবঞ্চনা হ'লে EFIR কৰিব পাৰিব নাগৰিকে গতিকে আপোনালোকৰ ধৰি লওক বোলে চাইবাৰ ফ্ৰড হৈ গ'ল আৰু 10 লাখ টকা বা তাতকৈ যদি ওপৰত হৈ যায় তেনে ক্ষেত্ৰত আপুনি EFIR কৰিব পাৰিব মানে অনলাইনতে আপুনি FIR কৰিব
কৰিব পাৰিব আৰু তাতকৈ তলত হ'লে আপোনালোকে 1930 যিটো নম্বৰ আছে সেইটোৰ লগত যোগাযোগ কৰিব পাৰে বা আপোনালোকে ডাইৰেক্টলি গৈ মেলি পুলিচক কমপ্লেইন কৰিব পাৰে FIR দিবগে পাৰে গতিকে মই আপোনালোকক প্ৰায়সমূহ ভিডিঅ'তে কৈ থাকোঁ যে আপোনালে যদি কোনোবাই ফোন কল কৰি কিবা OTP বিচাৰে কোনোবাই ফোন কল কৰি আপোনাক যদি কয় যে আপোনাৰ নামত এনেকৈ এটা কেছ ৰেজিষ্টাৰ হৈছে আপোনাৰ নামত ধৰি লওক এনেকুৱা ধৰণৰ আমি কিছুমান সামগ্ৰী পাইছোঁ যিবিলাক সামগ্ৰী আমি বৰ্তমান চিজ কৰি ৰাখিছোঁ এই সামগ্ৰীসমূহ যদি আপুনি উলিয়াব বিচাৰে তেনেহ'লে আমুকটো পইচা আপুনি পে' কৰিব লাগিব নহবা আপোনাৰ নামত এৰেষ্ট ৱাৰেণ্ট আহিব এনেকুৱা ধৰণৰ যদি কিবা আপোনালৈ কোনোবাই ফোন কল কৰি ভিডিঅ' কল কৰি কৰিবলৈ চেষ্টা কৰে কেতিয়াও এইবিলাক মানুহৰ কথাত আপুনি ভুল নাযাব আৰু লগালগ আপুনি পুলিচৰ সহায় ল'ব নহবা আপুনিও প্ৰবঞ্চনাৰ শিকাৰ হ'ব গতিকে যিকোনো ধৰণৰ OTPয়ে হওক লিংকে হওক কিবা এপ্লিকেশ্যনে হওক নজনা নেমেলাকৈ আপুনি কাৰো লগত শ্বেয়াৰো নকৰিব আৰু কেতিয়াও আপুনি এইবিলাক বস্তু ইনষ্টলো নকৰিব যদি আপোনালোকে এইসমূহ কাম কৰে তেনেহ'লে আপুনি সমস্যাটো পৰিব পাৰে আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে ৰেচন কাৰ্ড থকা লোকসকলৰ কাৰণে এতিয়া চৰকাৰে বহুতো লোকৰ ৰেচন কাৰ্ডৰ পৰা নাম কাটি দিব আপোনালোকেও ৰেচন কাৰ্ডৰ পৰা নাম কাট খাব কোনসকল লোকৰ ৰেচন কাৰ্ডখনৰ পৰা নাম কাট খাব মই আপোনালোকক কৈ দিওঁ চৰকাৰে কৈছে যে এতিয়া যিসকল লোকৰ ধৰি লওক ৰেচন কাৰ্ড আছে আৰু সেই ৰেচন কাৰ্ড থকা লোকসকলৰ যদি যিটো ধৰি লওক বাৰ্ষিক আয় সেইটো যদি 4 লাখ টকাতকৈ ওপৰত হয় তেনেহ'লে তেওঁলোকৰ ৰেচনৰ পৰা এতিয়া নাম কাটি দিয়া হ'ব লগতে আপোনালোকৰ ঘৰত যদি 4 চকীয়া বাহন আছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ ৰেচন কাৰ্ডৰ পৰা নাম কাট খাব আপুনি যদি ইনকাম টেক্স পৰিশোধ কৰে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ ৰেচন কাৰ্ডখনৰ পৰা বৰ্তমান নাম কাট খাব বুলি কৈছে গতিকে ঘৰত চৰকাৰী চাকৰি থকা 4 চকীয়া বাহন থকা আৰু বাৰ্ষিক 4 লাখ টকাতকৈ বেছি আয় থকা হিতাধিকাৰী পৰিয়ালসমূহক নিজৰ ৰেচন কাৰ্ডসমূহ জমা দিবলৈ বৰ্তমান আহ্বান জনাইছে হুদাই জিলা প্ৰশাসনে লগতে 6 যদি কোনো হিতাধিকাৰীয়ে নিজৰ ৰেচন কাৰ্ডখন প্ৰশাসনক উভতাই দিয়ে তেনেহ'লে সেই ব্যক্তিজনক প্ৰশংসা পত্ৰ প্ৰদান কৰিব বুলিও প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছে গতিকে এই যিটো জাননী বৰ্তমান হুদাই জিলাৰ পৰা জাৰি হৈছে কিন্তু সেইটো নহয় যে ধৰি লওক বেলেগ ডিষ্ট্ৰিক্টত যদি আপোনালোকৰ বোলে 4 লাখ টকা ইনকাম আছে বা ঘৰত গাড়ী গুৰা আছে লগতে আপোনালোকৰ বোলে ইনকাম টেক্স আপুনি পে' কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই যিখন ৰেচন কাৰ্ড এইখনৰ কাৰণে যোগ্য নহয় বা ঘৰত যদি চৰকাৰী চাকৰিয়াল আছে মানে চৰকাৰী চাকৰিয়াল সকলোৰে কাৰণে নহয় যিসকলে 4th গ্ৰেডৰ চাকৰি কৰে তেওঁলোকৰ নহয় যিসকলে ধৰি লওক ভাল চাকৰি এটা কৰে যাৰ ধৰি লওক বাৰ্ষিক আয় 4 লাখ টকা 5 লাখ টকাতকৈ ওপৰত হয় তেওঁলোক ৰেচন কাৰ্ড এখনৰ কাৰণে যোগ্য নহয় গতিকে আপুনি যদি ৰেচন কাৰ্ড পাই আছে তেনেহ'লে আপুনিও নিশ্চয় উভতাই দিব যোৱা আজি ধৰি লওক কেইবছৰমানৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছিলে বা চৰকাৰেও কৈ থাকে যে আপুনি যদি ৰেচন কাৰ্ডৰ কাৰণে যোগ্য নহয় সোনকালে ৰেচন কাৰ্ডসমূহ আপুনি চেৰেণ্ডাৰ কৰি দিব বা আপুনি যদি নকৰেও তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে যেতিয়া ধৰা পেলাব আপোনাৰ নামটো তেওঁলোকে ৰেচন কাৰ্ডৰ পৰা কাটি দিব গতিকে হুজাই জিলাত কোৱা হৈছে যে যিসকল লোকৰ ৰেচন কাৰ্ড আছে আৰু তেওঁলোক যদি যোগ্য নহয় সেইখনৰ কাৰণে তেনেহ'লে উভতাই দিবলৈ কৈছে আৰু তাৰ ফলত তেওঁলোকক প্ৰশংসা পত্ৰ দিব বুলিও কৈছে গতিকে আপুনি যদি হুজাই জিলাৰ পৰা বিলং কৰে তেনেহ'লে এই কামটো আপোনালোকে নিশ্চয় কৰিব বুজিছে পিছৰটো খবৰলৈ খবৰটো আহিছে হোৱাটছআপৰ লগত জড়িত এতিয়া যোৱা আপোনালোকক মই দুটা ভিডিঅ'ত কৈ আছোঁ যে হোৱাটছআপে এটা নতুন ফিচাৰ্ছ আনিছে যিটো ফিচাৰ্ছত কি হ'ব হোৱাটছআপত আপুনি ইউজাৰ নেম লাভ কৰিব কিন্তু সেই হোৱাটছআপৰ নতুন ফিচাৰ্ছটোত এতিয়াও কেন্দ্ৰীয় চৰকাৰে গ্ৰীণ ছিগনেল দিয়া নাই গতিকে আমি আহিবলগীয়া 2-3 দিনৰ ভিতৰত জানিব পাৰিম যে সেই ফিচাৰ্ছটো ইণ্ডিয়াত ৰোল আউট হ'ব দিব নে নিদিয়ে গতিকে হোৱাটছআপে এতিয়া আকৌ নতুন এটা ফিচাৰ্ছ লঞ্চ কৰিবলৈ গৈ আছে যিটোত কি হ'ব এতিয়াৰ পৰা যদি কোনোবা এজন ব্যক্তি হোৱাটছআপত অনলাইন থাকে তেনেকুৱা ক্ষেত্ৰত তেওঁ সেই ডিপিখনৰ কিনাৰতে এটা গ্ৰীণ টিক ওলাই থাকিব যেনেকৈ আপোনাৰ ফেচবুকত ওলাই থাকে আৰু কোনোমতে ইনষ্টাগ্ৰামতো ওলাই থাকে এটা গ্ৰীণ টিক ওলাই থাকিব আপুনি সেই ব্যক্তিজন অনলাইন আছেনে নাই গৈ মেলি আকৌ প্ৰফাইলটোত চেক কৰিব নালাগে আপুনি যদি জানিব বিচাৰে তেওঁ ব্যক্তিজন অনলাইন আছেনে নাই তাৰ ওপৰতে ধৰি লওক গ্ৰীণ টিক এটা ওলাই থাকিব আৰু কোনোমতে সেইটো অফ অন কৰাও তেওঁলোকে ছিষ্টেম দিব যদি নিদিয়ে তেনেকুৱা ক্ষেত্ৰত কি হ'ব কোনোবা এজন ব্যক্তি যদি অনলাইন আহে লগালগ সেই গ্ৰীণ টিকটো আহি যাব বা গ্ৰীণ যিটো ডট আছে সেইটো ওলাই যাব আৰু আপুনি গম পাব যে সেই ব্যক্তিজন অনলাইন আছে গতিকে বহুতো লোকে নিজৰ অনলাইনটো অফ কৰি ৰাখে অনলাইন অফলাইন এইবিলাক দেখিব নোৱাৰাকৈ হৈ থৈ দিয়ে গতিকে এতিয়া যিটো নতুন ফিচাৰ্ছ আহিব এই ফিচাৰ্ছটো অফ অন কৰিব পৰা তেওঁলোকে ব্যৱস্থা দিব নে নিদিয়ে সেইটো লক্ষণীয় হ'ব বাকী আপোনালোকক মই হোৱাটছআপৰ এই যিটো নতুন ইউজাৰ নেমৰ ফিচাৰ্ছ সেইটোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে কি ক'লে মই কাইলৈ বা পৰহিলৈ ভিডিঅ'টোত আপোনালোকক ইয়াৰ ওপৰত যিটো ফাইনেল কনফাৰ্মেশ্যন সেইটো দি দিম বুজিছে পিছৰটো খবৰলৈ খবৰটো আহিছে অসমৰ প্ৰত্যেকজন খেতিয়কৰ কাৰণে আপুনি যদি খেতি কৰে আৰু আপুনি যদি এজন খেতিয়ক হয় তেনেহ'লে আমাৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাদেৱে এটা যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সদনত তেওঁ কৈছে যে কৃষক পঞ্জীয়ন বৰ্তমান চলি আছে আৰু সকলোৱে এতিয়া কৃষক পঞ্জীয়ন কৰিব লাগিব ফাৰ্মাৰ ID থকা কৃষকেহে চৰকাৰী এতিয়া সা সুবিধা লাভ কৰিব আৰু অসমৰ 40ৰ পৰা 45 লাখ মানুহ কৃষক হয় যদিও PM কিষাণ আঁচনিৰ বাবে মাত্ৰ 18.5 লাখ কৃষকৰহে নাম পঞ্জীয়ন আছে কৃষকৰ পঞ্জীয়ন PM কিষাণৰ প্ৰসংগত বিধানসভাত ভাষণ মন্ত্ৰী পীযুষ হাজৰিকাৰ গতিকে আপোনালোকক মই প্ৰায়কেইটা ভিডিঅ'তে কৈ থাকোঁ যে আপুনি যদি এজন খেতিয়ক হয় আৰু আপোনালোকৰ ওচৰত যদি পৰ্যাপ্ত পৰিমাণৰ মাটি আছে খেতি কৰি থাকে আপুনি তেনেহ'লে PM কিষাণ আঁচনিখনৰ কাৰণে আপুনি এপ্লাই কৰি ল'ব এতিয়া PM কিষাণ আঁচনিখনৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপুনি এগ্ৰিকালচাৰ অফিচ বা আপোনাৰ ওচৰত যিজন গাঁওবুঢ়া আছে তেওঁলোকৰ লগত যোগাযোগ কৰি ইয়াৰ কাৰণে এপ্লাই কৰিব আৰু এই আঁচনিখনৰ পৰা আপুনি 2000 টকাকৈ চৰকাৰৰ পৰা বছৰত 3 বাৰ আপুনি লাভ কৰিব 6000 টকা
তাৰ কাৰণে আপোনালোকৰ ফাৰ্মাৰ আইডি থাকিব লাগিব, মানে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব আৰু তাৰ ফলত আপুনি চৰকাৰৰ বহুতবিলাক সা সুবিধাও লাভ কৰিব। গতিকে এতিয়াও বহুতো লোকে এই PM কিষাণ আঁচনিখনৰ সা সুবিধা লোৱা নাই। অলমষ্ট 40 পৰা 45 লাখ আমাৰ অসমত কৃষক আছে বুলি কৈছে, তাৰে 14.5 লাখ কৃষকেহে এই আঁচনিখনৰ সুবিধা লৈ আছে। বাকী আপোনাৰ 30 লাখ লোকে এতিয়াও এই আঁচনিখনৰ সুবিধা লোৱা নাই। গতিকে আপুনিও যদি তাৰে ভিতৰত এজন হয়, সোনকালে আপুনি PM কিষাণ আঁচনিখনৰ কাৰণে এপ্লাই কৰি লওক আৰু আহিবলগীয়া সময়ত যিটো PM কিষাণৰ কিস্তি সোমাব সেইটো আপুনি তেতিয়া লাভ কৰিব। কিন্তু তাৰ আগতে আপুনি ফাৰ্মাৰ আইডিটো বনাব লাগিব, তেতিয়াহে আপুনি এই পইচাটো লাভ কৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। এতিয়াৰ পৰা আমাৰ দেশলৈ যদি কোনোবা ধৰি লওক ফৰেনাৰ আহে বা যিসকল লোক আমাৰ দেশৰ বাহিৰত থাকে তেওঁলোকে যদি আমাৰ দেশলৈ আহিব বিচাৰে, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, যিটোত আপোনালোকে এয়াৰ সুবিধা 2.0 বুলি তেওঁলোকে এটা ৱেবছাইট বা পৰ্টেল লঞ্চ কৰিছে, যিটোত এটা ৱেবছাইট তেওঁলোকে আনিছে, যিটোত কি হ'ব প্ৰত্যেকজন চিটিজেনে এতিয়া অহাৰ আগতে এখন ফৰ্ম ফিল আপ কৰিব লাগিব। সেই যিখন ফৰ্ম আছে সেই ফৰ্মখনত তেওঁ ধৰি লওক শাৰীৰিক কিবা অসুস্থতা আছে নেকি বা তেওঁৰ ৰিচেণ্টলি কিবা ধৰি লওক চিকিৎসা কিবা কৰোৱাইছে নেকি বা কিবা তেওঁ বেমাৰ আছে নেকি, এইসমূহৰ বিষয়ে তেওঁ সেই ফৰ্মখনত উল্লেখ কৰিব লাগিব। এই নতুন নিয়মটো এইকাৰণে তেওঁলোকে আনিছে যাতে বৰ্তমান সময়ত যিটো নতুন কিছুমান ভাইৰাছ আহিছে বুলি বৰ্তমান কৈ থকা হৈছে, WHO জাননী জাৰি কৰিছে। গতিকে এনেকুৱা ধৰণৰ ভাইৰাছৰ প্ৰকোপ যাতে আমাৰ দেশত নপৰে তাৰ কাৰণে আগতে সেই ব্যক্তিজনে এখন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু সেই ফৰ্মখন ফিল আপ কৰাৰ পিছতহে তেওঁ বৰ্তমান দেশত সোমাব পাৰিবনে নোৱাৰে বা দেশত অহাৰ পিছত তেওঁক ডাইৰেক্ট যাব দিবনে নিদিয়ে, তেওঁৰ ওপৰত কিবা টেষ্ট চলিব নেকি, সেইটো তেতিয়া ডিপেণ্ড কৰিব। এতিয়া বহুতো ধৰি লওক ফৰেনাৰ মানুহ আমাৰ দেশলৈ আহি থাকে, কিছুমান ফুৰিবলৈ আহে বা কিছুমান বাহিৰত থাকে ঘৰলৈ আহে। গতিকে সেইসকল লোকক প্ৰথমে টেষ্ট কৰোৱা যায়, টেষ্টত যদি কিবা ধৰা পৰে তেনেহ'লে তেওঁক কোৱাৰেণ্টাইনত ৰখা যায়। গতিকে সেইসমূহ বস্তু আগতীয়াকৈ কৰিবৰ কাৰণে তেওঁলোকে এই নতুন যিটো ব্যৱস্থা এইটো লৈছে। গতিকে এতিয়া আমাৰ দেশলৈ যদি কোনোবা বাহিৰৰ দেশৰ পৰা মানুহ আহে তেনেহ'লে প্ৰত্যেকেই এই যিখন ফৰ্ম এই ফৰ্মখন এতিয়া ফিল আপ কৰিব লাগিব বুলি কৈছে। পিছৰটো খবৰলৈ। খবৰটো আহিছে LPG গেছ চিলিণ্ডাৰক লৈ। LPG গেছ চিলিণ্ডাৰ এতিয়াৰ পৰা আপোনালোকে লাভ নকৰে, মানে ছাবচিডিটো আপোনালোকে লাভ নকৰে, এনেকুৱা ধৰণৰ মেছেজ আপোনালোকলৈ আহিব পাৰে। গতিকে এটা জাননী জাৰি কৰা হৈছে যে আপোনালোকলৈ যদি কোনোবাই ধৰি লওক মেছেজ কৰে, কোনোবাই নহয় একচুৱেলি, যদি কিবা মেছেজ আহে আপোনালৈ যে আপোনাৰ LPG গেছৰ যিটো ছাবচিডি সেইটো বন্ধ হৈ যাব, আপুনি KYC কৰি ল'ব লাগিব, আপোনাৰ KYC ফেইল হৈ গ'ল বা আপোনাৰ আধাৰ নম্বৰ ফোন নম্বৰৰ লগত লিংক হৈ থকা নাই, এনেকুৱা ধৰণৰ নানান অজুহাত দেখুৱাই আপোনালৈ মেছেজ কৰিব পাৰে, হোৱাটছআপতে হওক বা ডাইৰেক্টলি টেক্সট মেছেজতে হওক বা কোনোবাই ফোনো কৰিব পাৰে যে আপোনাৰ যিটো ছাবচিডি আছে গেছৰ সেই ছাবচিডিটো যদি পাই থাকিব বিচাৰে তেনেহ'লে আপুনি সোনকালে আধাৰৰ লগত আপোনাৰ গেছ একাউণ্ট লিংক কৰি লওক বা ধৰি লওক আপোনাৰ আধাৰৰ লগত বেংক একাউণ্ট লিংক কৰি লওক আৰু এইসমূহ আমি এতিয়া অনলাইন কৰি আছোঁ, আপুনি OTPটো দিলেই হ'ব। এনেকৈ ধৰণে যদি কোনোবাই আপোনালৈ মেছেজ কৰে বা ফোন কৰে, ভুলতো এই মেছেজ আৰু ফোন কলসমূহ আপোনালোকে ৰেছপন্স নকৰিব। যদি সিহঁতি দিয়া মেছেজৰ লিংকত আপুনি ক্লিক কৰে তেনেহ'লে আপুনি সমস্যাটো পৰিব পাৰে, আপোনাৰ বেংক একাউণ্টটো খালী হ'ব পাৰে আৰু সিহঁতি ফোন কৰি যদি আপোনাৰ পৰা কিবা OTP বিচাৰে, কিবা লিংকত যদি ক্লিক কৰিবলৈ কয় তেনেহ'লে সেইসমূহ কৰিলেও আপুনি বিপদত পৰিব। গতিকে আপোনালোকৰ যদি LPG গেছ চিলিণ্ডাৰ আছে আৰু আপুনি যদি KYC কৰিবলগীয়া হৈ আছে তেনেহ'লে সোনকালে আপোনালোকে এজেঞ্চিত গৈ বা য'ত আপোনালোকৰ ডিষ্ট্ৰিক্ট বা অঞ্চলত য'ত য'ত কৰি থকা হৈছে এইসমূহ কাম তাত গৈ কৰিবলৈ চেষ্টা কৰিব। নকৰিলে আপুনি এই ধৰণৰ ফ্ৰডৰ চিকাৰ হৈ মেলি বিপদতো পৰিব পাৰে। গতিকে LPG গেছ চিলিণ্ডাৰ যদি ছাবচিডি লাভ কৰে বা LPG গেছ চিলিণ্ডাৰ যদি ঘৰত আছে তেনেহ'লে এই খবৰটো আপোনালোকে সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু নিজেও এই কথাকেইটা আপোনালোকে মনত ৰাখিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। চৰকাৰী ঘৰৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে। PMAY আৰবানৰ কাৰণে বৰ্তমান এপ্লাই চলি আছে, অনলাইনত বৰ্তমান এপ্লাই চলি আছে। আপোনালোকে ওচৰৰ কেফেত গৈ বা নিজেও যদি এপ্লাই কৰিব জানে তেনেহ'লে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবানৰ কাৰণে এপ্লাই কৰিব পাৰিব। বাকী প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ বৰ্তমানলৈকে এপ্লাই চলা নাই, ইয়াৰ ওপৰত কোনো ধৰণৰ আপডেট অহা নাই। বহুতে মোক সুধি থাকে যে চৰকাৰী ঘৰ এপ্লাই চলিছে নেকি, এতিয়ালৈকে গাঁৱৰ অঞ্চলত এতিয়াও চলা নাই, কিন্তু যিসকল চহৰীয়া অঞ্চলত থাকে, যিসকল আৰবানত থাকে তেওঁলোকৰ বৰ্তমান এপ্লাই আৰম্ভ হৈ গ'ল আৰু অনলাইনত তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ যেনে আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, লগতে আপোনালোকৰ পেন কাৰ্ড, ভোটাৰ কাৰ্ড, আপোনাৰ ফটোৰ প্ৰয়োজন হ'ব আৰু লগতে আপোনাৰ যিডোখৰ মাটি আছে সেই মাটিডোখৰ কাগজপত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব। এনেকুৱা ধৰণৰ বহুতবিলাক আপোনাৰ নথিপত্ৰ লাগিব, যিখিনি নথিপত্ৰ আপুনি দিয়াৰ পাছত সেই আঁচনিখনৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে আপুনি যদি নিজে এপ্লাই কৰিব নাজানে তেনেহ'লে ওচৰৰ যিকোনো কম্পিউটাৰ কেফেত গৈ বা CSC চেণ্টাৰত গৈ আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবানৰ কাৰণে এপ্লাই কৰি ল'ব পাৰে। আৰু যেতিয়া মই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ কাৰণে এপ্লাই আৰম্ভ হ'ব তাৰ ওপৰতো মই ভিডিঅ' বনাই আপোনাক জনাই দিম যে কেনেকৈ এপ্লাই কৰিব লাগিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সকলোবিলাক আমি সেই ভিডিঅ'টোত একদম ডিটেইলত আলোচনা কৰিম। গতিকে এতিয়ালৈকে যিহেতু এপ্লাই আৰম্ভ হোৱা নাই গতিকে আপুনি এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত এপ্লাই কৰিব নোৱাৰে। গতিকে এইকেইটাই আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিলে ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। এতিয়া আপোনালোকৰ স্ক্ৰীনত আৰু এটা ভিডিঅ' ওলাই আছে, যিটো ভিডিঅ'ত মই 10টা চৰকাৰী কাৰ্ডৰ বিষয়ে কৈছোঁ। যিকেইটা কাৰ্ড আপোনাৰ হাতত যদি আছে তেনেহ'লে আপুনি বহুত কেইখন চৰকাৰী আঁচনিৰ সা সুবিধা লাভ কৰিব। কি হয় এইকেইটা কাৰ্ড জানিবৰ কাৰণে আপোনালোকৰ
স্ক্ৰীনত ওলাই থকা ভিডিঅ'টোত ক্লিক কৰক। মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ।